নমস্কাৰ। আশাবৰা আইদেউ অনুষ্ঠানৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। মই প্ৰণীতা আৰু এয়া মোৰ সহ আয়োজিকা চিত্ৰা। আজি কিবা এটা আচৰিত ঘটনা ঘটিল জানেনে বা? কি হ'লনো কোৱাচোন? মই সদায় পিন্ধি থকা আঙুঠিটো দুদিনমান আগতে হেৰুৱালোঁ। মোৰ 21 বছৰীয়া জন্মদিনত মোৰ পেহীয়ে আঙুঠিটো দিছিল। মাৰ বাহিৰে তেওঁ মোৰ আটাইতকৈ ঘনিষ্ঠ। গতিকে আঙুঠিটোৰ লগত মোৰ বহুত আৱেগ জড়িত হৈ আছিল। অ' হয় নেকি? পিছে আঙুঠিটো কেনেকৈ হেৰুৱালা? প্ৰতিদিনৰ দৰে সেইদিনাও মই উঠি কামৰ বাবে সাজু হৈ আঙুঠিটো পিন্ধি ওলাইছিলোঁ। মোৰ এটা অভ্যাস আছে যে মই কামৰ পৰা আহি আঙুঠিটো খুলি মই ড্ৰয়িং ৰুমৰ কাষৰ টেবুলত থৈ দিওঁ। গতিকে মই ঠিক সেইখিনিতে চালোঁ, কিন্তু তাত নাছিল। প্ৰথমতে মই আতংকিত হোৱা নাছিলোঁ। মই মাত্ৰ ধৰি লৈছিলোঁ যে আঙুঠিটো হয়তো বিচনাৰ তলত পৰি আছে, যিটো আগতে এবাৰ বা দুবাৰ হৈছিল। মই বিচাৰি থাকিলে কামত দেৰি হ'ব বুলি ভাবি মই মোৰ আঙুঠিটো নোহোৱাকৈয়ে ওলাই আহিলোঁ আৰু মোৰ দিনটো কামত ব্যস্ত হৈ পৰিলোঁ। কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি বিচনাৰ তলত আকৌ বিচাৰিলোঁ। মোৰ আঙুঠিটো তেতিয়াও নাপালোঁ। মই ভাবিলোঁ যে হয়তো মোৰ পাকঘৰত থৈ আহিছোঁ বা যোৱা নিশা বাচন বৰ্তন ধুই থাকোঁতে খুলি পেলাইছোঁ, কিন্তু নাছিল। তাৰপিছত বাথৰুমতো বিচাৰিলোঁ। অনুমান কৰিলোঁ তাৰমানে তুমি আঙুঠিটো নাপালা। আপুনি ঠিকেই কৈছে, মই তাতো নাপালোঁ। গতিকে এইখিনিতে মোৰ এজন বন্ধুক ফোন কৰিলোঁ। মই ছুটীৰ দিনত তেওঁলোকৰ ঘৰত দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিলোঁ। গতিকে মই ভাবিলোঁ যে হয়তো কেনেবাকৈ আঙুঠিটো তেওঁলোকৰ ঘৰত এৰি থৈ আহিলোঁ নেকি। তেওঁলোকে মোৰ আঙুঠিটো দেখা নাই বুলি ক'লে। মোৰ মনত চিন্তা বৃদ্ধি পাবলৈ ধৰিলে। ফোনটো থৈ মই বেজাৰত নিমাত হৈ বহি থাকিলোঁ। মনতে ভাবিলোঁ চিৰদিনৰ বাবে আঙুঠিটো হেৰুৱালোঁ। এই আঙুঠিটো গোটেই ঘৰটো বিচাৰিলোঁ। মই আকৌ সোফাৰ তললৈ আহিলোঁ। মোৰ কফি টেবুলৰ তললৈ চালোঁ। মোৰ পাকঘৰৰ প্ৰতিটো চুকত বিচাৰিলোঁ। মোৰ বাথৰুম আৰু মোৰ শোৱা কোঠাৰ প্ৰায় প্ৰতিটো বস্তু ইফাল সিফাল কৰি চালোঁ। সেই আঙুঠিটো বিচাৰি পোৱাটো সেইদিনাৰ সন্ধিয়া আটাইতকৈ জৰুৰী কাম হৈ পৰিল। তথাপিও মই বিচাৰি নাপালোঁ। মই প্ৰাৰ্থনা কৰিলোঁ আৰু নিজৰ চকুৰ পানী কোনোমতে ৰখাই ৰাখিলোঁ আৰু ক্লান্ত হৈ শুই পৰিলোঁ। তাৰ পাছত আজি কিবা এটা আচৰিত ঘটনা ঘটিল। নিশ্চয়কৈ তুমি আঙুঠিটো বিচাৰি পালা। অঁ হয়, পালোঁ। হঠাৎ মোৰ চকু ৰুমৰ চুক এটাত পৰিল। ভালকৈ মন কৰি চালোঁ আৰু তাতেই মোৰ আঙুঠিটো আছিল। মোৰ আঙুঠিটো আঙুলিত পুনৰ পিন্ধিবলৈ পাই মই কিমান সুখী হৈছিলোঁ সেই কথা মই বুজাব নোৱাৰোঁ। মোৰ মনটো আনন্দত নাচি উঠিল। ঈশ্বৰক প্ৰশংসা কৰিলোঁ। লগে লগে মোৰ বান্ধৱীজনীক ফোন কৰি ক'লোঁ যে মই মোৰ আঙুঠিটো পালোঁ আৰু মই কিমান যে সুখী। ঈশ্বৰৰ প্ৰশংসা হওক। তোমাৰ আঙুঠিটো তুমি বিচাৰি পোৱাৰ বাবে ময়ো অতি আনন্দিত। আৰু মই দৰ্শকসকলক জনাব বিচাৰোঁ যে আজি আমাৰ আলোচনাত প্ৰভু যীশুৱে লোকসকলক কোৱা একেই দৃষ্টান্তৰ বিষয়ে আলোচনা কৰিবলৈ ইচ্ছা কৰিছোঁ। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া।
যোৱা খণ্ডটোত আমি কৈছিলোঁ যে যীশুৱে তেওঁ কথাবোৰ বুজাবলৈ কাহিনী বা দৃষ্টান্ত ক'বলৈ কিমান ভাল পাইছিল। এইটো তেওঁৰ পাঠসমূহক তেওঁৰ শ্ৰোতাসকলৰ বাবে অধিক সম্পৰ্কীয় আৰু বুজিব পৰা কৰি তুলিবলৈ কৰা হৈছিল। আনহাতে বেছিভাগেই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁ জটিল আধ্যাত্মিক ধাৰণাসমূহ সৰলভাৱে ব্যাখ্যা কৰিছিল। একেবাৰে সঁচা কথা। আজিৰ কাহিনীটো হৈছে হেৰুৱা আধলিৰ দৃষ্টান্ত। লোকে লিখা শুভবাৰ্তাৰ 15 অধ্যায়ৰ 8 পৰা 10 পদত পোৱা যাব। একেলগে পঢ়োঁ আহকচোন। আৰু 10টা আধলিৰ এটা হেৰালে, কোন তিৰোতা আছে যে চাকি লগাই ঘৰ সাৰি তাক নাপায় মানে ভালকৈ নিবিচাৰে, আৰু তাক পালে তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই কয়, মোৰে সৈতে আনন্দ কৰা, কিয়নো যি আধলিটো হেৰুৱাইছিলোঁ তাক পালোঁ। সেইদৰে মই তোমালোকক কওঁ, মন পালতোৱা এজন পাপীৰ অৰ্থে ঈশ্বৰৰ দূতবিলাকৰ সাক্ষাতে আনন্দ হয়। ভিৰ থকা গাঁৱৰ ৰাস্তাত বাস কৰা কেইগৰাকীমানৰ ভিতৰত এখন সৰু ঘৰত বাস কৰা এগৰাকী মহিলাক কল্পনা কৰোঁ আহক। তেওঁ এগৰাকী দয়ালু ভদ্ৰ মহিলা। তেওঁৰ জীৱন অতি সৰল। তেওঁৰ দিনবোৰ চিলাই বোৱা, পঢ়া শুনা, ৰন্ধা বঢ়া আৰু আনৰ লগত কথা বতৰাৰে ভৰি থাকে। টকাৰ অভাৱ হ'লেও তেওঁৰ হাতত কিছুমান আছে, 10টা ৰূপৰ মুদ্ৰা যিবোৰ তেওঁৰ বাবে বহুত মূল্যৱান। কিন্তু এদিন তেওঁ গম পালে যে এটা মুদ্ৰা হেৰাইছে। যদি আমি কিছুমান মুদ্ৰা হেৰুৱাওঁ তেনেহ'লে ই আমাক বেছি কষ্ট দিব বুলি মই নাভাবোঁ। কিন্তু এইবোৰ কেৱল কোনো মুদ্ৰা নাছিল, এটা চেমেদীৰ অংশ আছিল। চেমেদী? চেমেদী মানে কি? ই এটা ধুনীয়া মূৰ ঢকা পোছাক যিটো এগৰাকী মহিলাক তেওঁৰ হ'ব লগা স্বামীয়ে দিয়ে। ই আছিল তেওঁলোকৰ ইজনে সিজনৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতীক। সেই মূৰৰ পোছাকত ৰখা 10টা মুদ্ৰাৰ ভিতৰত এটা হেৰুৱাই পেলোৱাটো আছিল দুখজনক। ইয়াত এটা মুদ্ৰা কম হ'লেও পিন্ধিব পৰা নাযায়। আমি কেৱল কল্পনাহে কৰিব পাৰোঁ যে এই মহিলাগৰাকীৰ মুদ্ৰা হেৰুওৱা মানে হৃদয় স্পন্দন এৰাই গৈছে আৰু মুদ্ৰাটো হেৰাই যোৱা বুলি গম পাই আশ্চৰ্যচকিত হুমুনিয়াহ কাঢ়িছে। ঠিক যেনেকৈ তোমাৰ আঙুঠিটো হেৰুৱাৰ অনুভৱ হৈছিল, নহয়নে? পাছপোৰ্ট বা মোবাইল ফোন হেৰুৱালেও হয়তো আমাৰ সেই একেই অনুভৱ হ'ব। তেওঁ হয়তো কিমান মনত পেলাবলৈ চেষ্টা কৰিছিল যে তেওঁ ভুলকৈ ক'ৰবাত পেলাইছিল নে ক'ৰবাত ৰাখিছিল নে কোনোবাই লৈ গৈছিল। কত ৰকমৰ ভাৱ যে তেওঁৰ মনত আহিছে চাগে। অৱশ্যে আজিকালি আমাৰ ঘৰত ডাঙৰ ডাঙৰ লাইট, টৰ্চ লাইট বা বহুতো সঁজুলি আছে, যিয়ে আমাক হেৰুৱাৰ বস্তু বিচাৰি উলিওৱাত সহায় কৰিব পাৰে। কিন্তু মই আপোনালোকক 2000 বছৰৰ পিছলৈ গৈ ভাবি চাবলৈ অনুৰোধ কৰোঁ। সেই সময়ৰ এটা সাধাৰণ ঘৰত খিৰিকীৰ বাবে কেইটামান সৰু সৰু ফাট আছিল, অথবা খিৰিকীয়েই নাছিল, য'ত পোহৰ কম আহিছিল। হেৰুওৱা মুদ্ৰাটো বিচাৰিবলৈ অধিক পোহৰৰ প্ৰয়োজন হৈছিল। চাকিৰ বাবে তেল সস্তীয়া নাছিল আৰু সাধাৰণতে ৰাতিৰ বাবে সঞ্চয় কৰা হৈছিল। কিন্তু তেওঁ সেই মুদ্ৰাটো বিচাৰিবলৈ চাকি ব্যৱহাৰ কৰিছিল। গতিকে তেওঁ বিচাৰিবলৈ আৰম্ভ কৰে। ঝাৰুটো উলিয়াই সাৱধানে এটা পদ্ধতিগত আৰু পুংখানুপুংখ অনুসন্ধান আৰম্ভ কৰে। মাটিৰ মজিয়াত আৰু ঘৰত থকা বিভিন্ন পাত্ৰৰ চুকে কোণে বিচাৰি ফুৰে। একোৱেই দেখা নাযায়। আকৌ একেখিনি কোঠাৰ বেলেগ ফালৰ পৰা সন্ধান আৰম্ভ কৰে। যেতিয়াই তেওঁ সফলতা নোহোৱাকৈ দ্বিতীয়বাৰ ঝাৰুটো মাৰিবলৈ ওলাইছে, তেতিয়াই এটা সৰু জিলিকনি দেখা পায়। তাতে আছে। মুদ্ৰাটো পোৱা গৈছে। খৰধৰকৈ তেওঁ তুলি লৈ ধূলি উৰুৱাই লৈ যায়। হয়, তেওঁ কয়, তুমি তাত আছা। মই ভাবিছিলোঁ তোমাক কেতিয়াও বিচাৰি নাপাম। আৰু তাৰ পিছত তেওঁ এই বিষয়ে মনে মনে নাথাকি ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহি
ওচৰ চুবুৰীয়াক মাতি আনে, আহা, আনন্দ কৰা আৰু মোৰ লগত সহভাগী হোৱা। মই হেৰুওৱা মুদ্ৰাটো পালোঁ। তেওঁ বন্ধুসকলৰ ভাগ কৰা আনন্দৰ কথা আপুনি কল্পনা কৰিব পাৰে। ধন্যবাদ যে তেওঁ উদ্বিগ্ন আৰু চিন্তিত নহয়। তেওঁ হেৰাই যোৱা মুদ্ৰাটো বিচাৰি পাইছে। জীৱনটো আকৌ এবাৰ স্বাভাৱিক আৰু শান্তিপূৰ্ণ। এই কাহিনীটো মোৰ বৰ ভাল লাগে। ই সহজ আৰু আনন্দদায়ক। কিন্তু আমাৰ বাবে কি শিকিবলগীয়া আছে? প্ৰথমতে, আমাৰ বেছিভাগেই ভাবিম যে এই কাহিনীটোৰ কেন্দ্ৰবিন্দু মুদ্ৰাটোৰ ওপৰত। কিন্তু মনত ৰাখিব, মুদ্ৰাটোৱে নিজৰ শক্তিৰে নিজকে তুলি লৈ গতিয়াই গতিয়াই যোৱা নাছিল। ই এটা নিৰ্জীৱ বস্তু আৰু ইয়াৰ এই কাম কৰাৰ ক্ষমতা নাই। গতিকে মই ভাবোঁ যে যীশুৱে এই কাহিনীত মুদ্ৰাটো ব্যৱহাৰ কৰি আমাক সহায় কৰিছিল যে ক'ত অধিক গুৰুত্ব দিয়া উচিত। মুদ্ৰাটোক হেৰুওৱা ব্যক্তিজনৰ ওপৰত। গতিকে আচলতে ঈশ্বৰৰ দৃষ্টান্তত উল্লেখ কৰা মহিলাগৰাকীৰ দৰেই ইয়াত আচৰিত কথাটো হ'ল, ঈশ্বৰে নাৰীৰ লগত তুলনা কৰিলে আপত্তি নকৰে। ঈশ্বৰে পাপৰ লেতেৰা জগতখনত হেৰুওৱা পাপীক বিচাৰি আছে। ঈশ্বৰেই পাপীক বিচাৰি উলিয়াই যোৱাৰ সিদ্ধান্ত লয় কাৰণ পাপীজন তেওঁৰ হয়। ঈশ্বৰে তললৈ নামি আহে আৰু আমাক তুলি লৈ পুনৰ ঘূৰাই আনে আৰু ঈশ্বৰ আমাক আনন্দিত হয়। চাওক, ঈশ্বৰে আমাক উদ্ধাৰ কৰিবলৈ ই এক ব্যয়বহুল মূল্যত আহিছিল। তেওঁ স্বৰ্গীয় হৈও তললৈ নামি আহিব লাগিছিল। ক্ৰুচলৈকে। ক্ৰুচত মৃত্যু, এটা সমাধিৰ মাটিৰ মাজলৈ নামি আহিব লাগিছিল। ব্যয়বহুল অনুগ্ৰহ কাৰণ তেওঁ প্ৰথমবাৰৰ বাবে পাপৰ সন্মুখীন হৈছিল। তেওঁ নামি আহি আমাৰ লগত থাকিল, পাপীসকলৰ লগত। কিন্তু সেই ব্যয়বহুল অনুগ্ৰহত আছিল মহান শক্তি, কাৰণ মুদ্ৰাটো আছিল নিৰ্জীৱ, আন্ধাৰত লুকাই থকা। কিন্তু তেওঁৰ শক্তি আছিল আমাক বিচাৰি উলিয়াবলৈ, আমাক তুলি ল'বলৈ, আমাক উভতাই নিবলৈ। আচৰিত নহয়নে? হয়, ঈশ্বৰে আমাক কিমান ভাল পায়। চিভিলা মাৰ্টিনৰ বিষয়ে এটা আচৰিত কাহিনী পঢ়িলোঁ আৰু আপোনালোক সকলোকে এই কাহিনীৰ বিষয়ে জনাব বিচাৰিছোঁ। 1866 চনত ন'ভা স্কটিয়াত জন্মগ্ৰহণ কৰা চিভিলা মাৰ্টিনৰ স্বামী আছিল এগৰাকী ইভেঞ্জেলিষ্ট, যিয়ে সমগ্ৰ আমেৰিকা ভ্ৰমণ কৰিছিল। তেওঁ তেওঁৰ লগত আছিল আৰু বেছিভাগ সংগীতৰ ব্যৱস্থাতে তেওঁলোকে একেলগে কাম কৰিছিল। 1904 চনত মিছেছ চিভিলা মাৰ্টিনে এগৰাকী অসুস্থ বন্ধুৰ ওচৰলৈ যায়। তেওঁৰ বন্ধুজন বিচনাত পৰি আছিল আৰু তেওঁ মিছেছ মাৰ্টিনক কৈছিল যে কেতিয়াবা তেওঁ নিৰুৎসাহিত হয়। কিন্তু যেতিয়া তেওঁৰ মনত পৰিল যে স্বৰ্গীয় পিতৃয়ে প্ৰতিটো সৰু চৰাইৰ ওপৰত চকু ৰাখে, তেওঁ নিশ্চয় তেওঁৰ ওপৰতো চকু ৰাখিছে। মিছেছ মাৰ্টিন এগৰাকী কবি আছিল আৰু তেওঁ জানিছিল যে এইটো তেওঁৰ লেখাৰ বাবে এক নিখুঁত বিষয়। গতিকে তেওঁৰ মনত অহা ভাৱবোৰ লিখিবলৈ ধৰিলে। অতি প্ৰেৰণাৰে তেওঁ দিনটোৰ শেষলৈকে হিজ আই ইজ অন দ্য স্পেৰ' নামৰ এটা সুন্দৰ কোৰাছৰ শব্দ লিখিছিল। কোৰাছটোৰ শব্দ এইদৰেই হয়, তেওঁ চৰাই এটিকো চাই নাপাহৰে মোকো। সমগ্ৰ কবিতাটো সেই সময়ৰ এজন সুপৰিচিত সুৰকাৰ চাৰ্লছ গ্ৰেব্ৰিয়েললৈ প্ৰেৰণ কৰা হৈছিল। তেওঁৰ মৰমলগা সংগীতে ইয়াক সমগ্ৰ বিশ্বতে সৰু সৰু গীৰ্জা আৰু মহান ক্ৰুছেডত কঢ়িয়াই লৈ ফুৰিছে। এথেল ৱাটছে এই গীতটো বিখ্যাত কৰি তুলিছিল যেতিয়া তেওঁ বিলি গ্ৰেহাম ক্ৰুছেডত গাইছিল আৰু সাক্ষ্য দিছিল। মথিয়ে লিখা শুভবাৰ্তা 10 অধ্যায়ৰ 27 পৰা 31 পদত কৈছে, দুটা ঘৰচিৰিকা এপইচালৈ নেবেচেনে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি বিনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গনা হৈছে। এই হেতুকে ভয় নকৰিবা, তোমালোক অনেক
ঘৰচিৰিকাতকৈও বহুমূলীয়া। প্ৰভু যীশুৱে পৃথিৱীত বাস কৰা সময়ছোৱাত চৰাইবোৰ অতি কম মূল্যত বিক্ৰী হৈছিল। তাৰে 2টা তামৰ মুদ্ৰাত বিক্ৰী হৈছিল। এটা তামৰ মুদ্ৰা, এটা আছিৰিয়ান মুদ্ৰা, যিটো আছিল অতি সৰু ৰোমান মুদ্ৰা। যিসকল দুখীয়া আছিল আৰু ভেড়া বা ছাগলী বলি দিবলৈ সামৰ্থ্য নাছিল, তেওঁলোকে হয়তো মন্দিৰলৈ চৰাই এটা আনিব পাৰে। লেবীয়া পুস্তক 14 অধ্যায় 1 পৰা 7 পদত আমি এই বিষয়ে পাওঁ। এই সৰু চৰাইবোৰ ইমানেই তুচ্ছ আছিল যে যদি কোনোবাই 4টা চৰাই কিনিছিল, তেনেহ'লে বিক্ৰেতাই আৰু এটা চৰাই বিনামূলীয়াকৈ পেলাই দিছিল। এই কথা লোকে লিখা শুভবাৰ্তাৰ 12 অধ্যায় 4 পৰা 7 পদত আমি পাওঁ। এই অতিৰিক্ত চৰাইটোৱে আছিল যাৰ বিষয়ে যীশুৱে কৈছিল, আৰু ঈশ্বৰে ইয়াৰ এটাও পাহৰা নাছিল। তেওঁৰ সৃষ্টিৰ প্ৰতি তেওঁৰ যত্ন ইমানেই বেছি যে এই অতিৰিক্ত চৰাইজনীকো ঈশ্বৰে লক্ষ্য কৰে আৰু পৰ্যবেক্ষণ কৰে। যদি ঈশ্বৰে ক্ষুদ্ৰ চৰাইটোৰ বিষয়ে চিন্তা কৰে আৰু তেওঁৰ জীৱনটোৰ যদি লক্ষ্য কৰে, তেনেহ'লে চৰাইতকৈ মূল্যৱান আমাৰ প্ৰতি তেওঁৰ চিন্তা কিমান বেছি হ'ব পাৰে। জানেনে, পুৰণি গীতটো মোক হেৰুৱাৰ মুদ্ৰাৰ দৃষ্টান্তৰ কথা ভাবিবলৈ বাধ্য কৰে। কাৰণ আমি এসময়ত আশাহীনভাৱে হেৰাই গৈছিলোঁ, কিন্তু ঈশ্বৰে আমাক বিচাৰি পাইছিল। গীতমালা 53 নম্বৰৰ 2 পদত কৈছে, বিবেচক কোনো আছে কি নাই? ঈশ্বৰক বিচাৰোতা কোনো আছে কি নাই? তাক জানিবৰ নিমিত্তে ঈশ্বৰে স্বৰ্গৰ পৰা মনুষ্য সন্তানবিলাকলৈ চালে। মুদ্ৰাটোৱে মহিলাগৰাকীক বিচাৰি নাপালে, কিন্তু মহিলাগৰাকীয়ে মুদ্ৰাটোক বিচাৰি পালে। ইয়াৰ পৰা বুজা যায় যে ঈশ্বৰেই হেৰাই যোৱাসকলক বিচাৰি উলিয়ায়, আৰু সেইটো অনুগ্ৰহ হয়। আমাৰ নিজৰ প্ৰচেষ্টাৰ বাবে নহয়, কিন্তু কালবাৰীত আমাৰ বাবে ঈশ্বৰৰ তেজ বোৱাই দিয়াৰ ফলতহে। আমাক বিচাৰিবলৈ পৃথিৱীৰ পোহৰ আন্ধাৰত জিলিকি উঠে। তেওঁ আমাক মৰমেৰে মাটিৰ পৰা উলিয়াই আনি ভালদৰে পৰিষ্কাৰ কৰে। আমি চিৰকাল আৰু সুৰক্ষিতভাৱে তেওঁৰ। আমাৰ প্ৰতি ঈশ্বৰৰ প্ৰেম ইমানেই বেছি যে আমি যদিও একমাত্ৰ হেৰুৱা মুদ্ৰা হলোহেঁতেন, তথাপিও তেওঁ আমাক বিচাৰিলেহেঁতেন। কি যে শুভবাৰ্তা! 9টা মুদ্ৰাৰে ঈশ্বৰ সন্তুষ্ট নহয়, তেওঁ 10টাকে কামনা কৰে। আমি তেওঁৰ বাবে ইমানেই মূল্যৱান যে তেওঁ আমাক তেওঁৰ সৈতে সম্পৰ্কত আনিবলৈ ইয়াৰ ওপৰত আৰু ইয়াৰ বাহিৰলৈ যায়। 2 পিতৰ 3 অধ্যায় 9 পদত আমি পাওঁ, কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে। কোনোৱে যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন পালটন প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘ সহিষ্ণু হয়। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব। কিছুমান মানুহে ভবাৰ দৰে প্ৰভুৱে নিজৰ প্ৰতিজ্ঞা পালন কৰাত লেহমীয়া নহয়। আচলতে ঈশ্বৰ ধৈৰ্যশীল, কাৰণ তেওঁ বিচাৰে সকলোৱে পাপৰ পৰা আঁতৰি যাওক আৰু কোনো এজনো যেন হেৰুৱাই নাযাওক। যেনেকৈ মহিলাগৰাকীয়ে নিজৰ হেৰুওৱা মুদ্ৰাটো পাই আনন্দিত হৈছিল, ঠিক তেনেকৈয়ে অনুতাপ কৰা প্ৰতিজন পাপীৰ ওপৰত ঈশ্বৰ আনন্দিত হয়। তেওঁ বিচাৰে আমি জানো যে তেওঁ আমাক কিমান ভাল পায় আৰু আমি তেওঁক কিমান আনন্দ দিওঁ। আমি আন আন দৃষ্টান্তত পাওঁ য'ত ঈশ্বৰে আমাৰ ওপৰত আনন্দ কৰে, যেনে যিচয়া 62 অধ্যায় 5 পদত, যেনেকৈ দৰাই কইনাত আনন্দ কৰে, তেনেকৈ তোমাৰ ঈশ্বৰেও তোমাত আনন্দ কৰিব। তেতিয়া মহিলা আৰু মুদ্ৰাৰ মাজত এই সম্পৰ্ক আমাৰ সৈতে ঈশ্বৰৰ সম্পৰ্কৰ সৈতে প্ৰায় একে। ঈশ্বৰৰ দৃষ্টিত আমি মূল্যৱান। এইটো গুৰুত্বপূৰ্ণ, কাৰণ এনেকুৱা সময়ো আহে যেতিয়া আমি অনুভৱ কৰিব পাৰোঁ যে আমি মূল্য হেৰুৱাই পেলাইছোঁ। হয়তো আমি স্বাৰ্থপৰতা বা ভয়ৰ বাবে কাৰোবাক
গভীৰভাৱে আঘাত কৰিছোঁ আৰু ইয়াৰ ফলত আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক অন্ত পৰিল। হয়তো আমি এটা ধ্বংসাত্মক অভ্যাসৰ সৈতে যুঁজি আছোঁ আৰু যিমানেই চেষ্টা কৰোঁ সেই অভ্যাসটো নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। হয়তো আমাৰ পৰিস্থিতি, অসুস্থতা বা বয়স বৃদ্ধিৰ বাবে আমাৰ শক্তি বা ক্ষমতা কম। আমি এসময়ত যিদৰে অৰিহণা যোগাব পাৰিছিলোঁ সেইদৰে অৰিহণা যোগাব পৰা নাই। হয়তো আমি কোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ কাম কৰা নাই। কাৰণ যিয়েই নহওক কিয় এনেকুৱা সময়ো আহে যেতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ মূল্য পিছলি গৈছে, আমাৰ মূল্য কমিছে আৰু আমি যিজন মানুহ হ'ব পাৰোঁ বা হ'ব লাগে সেই মানুহ হ'ব পৰা নাই। সেই পৰিস্থিতিত মহিলাগৰাকী আৰু মুদ্ৰাৰ দৃষ্টান্তই আমাক সোঁৱৰাই দিয়ে যে ঈশ্বৰৰ দৃষ্টিত আমাৰ এতিয়াও মূল্য অনেক আছে। ঈশ্বৰে এতিয়াও আমাৰ যত্ন লয় আৰু আমাক মূল্যৱান কৰি ৰাখে। ঈশ্বৰ আমাক বিচাৰি পাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ কাৰণ হৈছে আমি কিমান নিখুঁতভাৱে জীয়াই আছোঁ বা কিমান কৰিব পাৰোঁ। তাৰ ওপৰত আমাৰ মূল্য নিৰ্ভৰ নকৰে। আমাৰ মূল্য নিৰ্ভৰ কৰে আমি ঈশ্বৰৰ বাবে কি হওঁ। লোকে লিখা শুভবাৰ্তাৰ 15 অধ্যায়ত তিনিওটা দৃষ্টান্তই হেৰুৱা সম্পৰ্কে পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শেষত ঈশ্বৰে তেওঁৰ ওচৰত হেৰাই যোৱা মানুহক বিচাৰিছে আৰু তেওঁলোকক তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্কলৈ ঘূৰাই আনিছে। আমি তেওঁৰ দ্বাৰা বিচাৰি পোৱাৰ আমাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা উচিত। কিন্তু আমি এইটো উপলব্ধি কৰা উচিত যে ঈশ্বৰে আমাক তেওঁৰ দৰে হোৱাটো বিচাৰে। তেওঁ বিচাৰে যে আমি আন মানুহৰ সৈতে সম্পৰ্কৰ গুৰুত্ব চাওঁ আৰু তেওঁলোকৰ সৈতে মিলন আৰু সংগতি পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁ। যদিও ঈশ্বৰৰ হাতত 10টা মুদ্ৰাৰ ভিতৰত 9টা মুদ্ৰা আছে, তেওঁ সকলোবোৰ বিচাৰে। এই দৃষ্টান্তটোৱে আমাক আনৰ যত্ন ল'বলৈ উৎসাহিত কৰে যাতে হেৰুৱা লোকক বিচাৰিবলৈ যাব পাৰোঁ। প্ৰভু যীশুৱে তেওঁৰ উপস্থিতিৰ প্ৰয়োজন হোৱা লোকসকলৰ লগত সময় অতিবাহিত কৰে। মাৰ্কে লিখা শুভবাৰ্তাৰ 2 অধ্যায় 17 পদত তেওঁ কৈছে, যীশুৱে তাকে শুনি তেওঁবিলাকক ক'লে, নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। মই ধাৰ্মিকক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। আমি সকলোৱে ইতিবাচক পৰিৱৰ্তন সৃষ্টি কৰাত সহায় কৰাৰ সুযোগ পাওঁ। কিন্তু আমাৰ বহুতেই ভাবোঁ যে মই ইতিমধ্যে বহুত ব্যস্ত আৰু মইনো সঁচাকৈয়ে কিমান পাৰ্থক্য আনিব পাৰোঁ। মই ভাবোঁ যেতিয়া আমি ডাঙৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ কথা ভাবোঁ তেতিয়া এইটো বিশেষভাৱে সত্য, কিন্তু ই আমাৰ দৈনন্দিন জীৱনত সকলো সময়তে এনেদৰে ভবা দেখা যায়। গতিকে আমি যেতিয়া এইদৰে চিন্তা কৰোঁ তেতিয়া এই কাহিনীটো মনত ৰখাত সহায় হয়। আমি হয়তো সমগ্ৰ পৃথিৱীখনকে সলনি কৰিব নোৱাৰিম, কিন্তু অন্ততঃ আমি ইয়াৰ এটা সৰু অংশ কাৰোবাৰ বাবে সলনি কৰিব পাৰোঁ। যিমানেই সৰু নহওক কিয় দয়াৰ কোনো কাম কেতিয়াও অপচয় নহয়। আমি আনৰ জীৱনত যি পাৰ্থক্য কৰোঁ সেয়া চিৰন্তন। আমি হয়তো দেখিম যে আনৰ বাবে পৰিৱৰ্তন আনিলে আমাৰ মাজতো আটাইতকৈ ডাঙৰ পাৰ্থক্য আহি পৰে। আমি কেতিয়াও পাহৰিব নালাগে যে আমি প্ৰত্যেকেই একক। এজন ব্যক্তিয়ে পৃথিৱীখনত পৰিৱৰ্তন আনিব পাৰে। আচলতে সদায় এজন ব্যক্তিৰ বাবেই পৃথিৱীত গুৰুত্বপূৰ্ণ সকলো পৰিৱৰ্তন ঘটে। গতিকে সেই এজন ব্যক্তি হওক। মনত ৰাখিব, ঈশ্বৰে আমাক জগতৰ পোহৰৰ ঘৰৰ দৰে হ'বলৈ কয়। কেতিয়াবা আমি কৰা সৰু সৰু কামবোৰ যোগ হৈ ডাঙৰ কামলৈ পৰিণত হ'ব পাৰে। গতিকে পৰৱৰ্তী সময়ত আমি সৰু পৰিৱৰ্তন কৰিবলৈ সুযোগ পালে ডাঙৰ ছবিখনৰ কথা নাভাবিম আৰু কেৱল সৰু কামটো কৰিম। ই আমাৰ বাবে কোনো পাৰ্থক্য নকৰিবও পাৰে, কিন্তু
আন কাৰোবাৰ বাবে হ'ব পাৰে। ঠিক যেনেকৈ প্ৰভু যীশুৱে আমাৰ মাজত এটা পৰিৱৰ্তন আনিলে। আশা ভৰা আইদেউৰ আন এটা খণ্ডত আমাৰ সৈতে যোগদান কৰাৰ বাবে আপোনালোকক ধন্যবাদ। অহা সপ্তাহত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। তেতিয়ালৈকে শুভ বিদায়। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। নমস্কাৰ। নমস্কাৰ। এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি খোজতে পৰিছে জুতি এন্ধাৰকে কৰি বাটত ভাৱনা এৰিছে মতি এই জীৱনৰে বাটত ঘাট বিচাৰি তুমিহে যাত্ৰী খাইছা বাথুৰি ঘাটকে নিচিনি ভটিয়াই বুলিছা অপথক ললা সাৱতী অপথক ললা সাৱতী বাটৰ পোহৰ প্ৰভু যীশুহে তেওঁহে জীৱনৰ জ্যোতি এই জীৱনৰে বাটত বাট হেৰুৱা যিকোনো পথিকে যিচুতে নিজকে সপে যিচুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে জটিল জীৱন শিথিল কৰি যদিহে যিচুক দিয়া শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া জোৰ পৰিব হিয়া জনসমুদ্ৰৰ একাকী যাত্ৰাত যিচুহে ডগৰীয়া এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি এন্ধাৰকে কৰি বাটত ভাৱনা এৰিছে মতি প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছ কল দিয়ক। আমি প্ৰতিজন মিছ কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908151।